আজি আমাৰ সৰ্বশিক্ষা অভিযান NHM ASRLM ইলেক্ট্ৰিচিটি বোৰ্ড বা বিভিন্ন আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কন্ট্ৰেকচুৱেল এমপ্লয়ি ৱেজ এমপ্লয়ি মাষ্টাৰ ৰোল এমপ্লয়ি 3 লাখ আমাৰ আৰু অতিৰিক্ত এমপ্লয়ি আছে 4 লাখ আমাৰ নিয়মীয়া এমপ্লয়িৰ উপৰিও 3 লাখ আমাৰ এমপ্লয়ি আছে যিসকলক আমি বিভিন্ন নামেৰে নামাকৰণ কৰোঁ কন্ট্ৰেকচুৱেল এমপ্লয়ি মাষ্টাৰ ৰোল এমপ্লয়ি ৱেজ এমপ্লয়ি PSUৰ এমপ্লয়ি ছ'চাইটিৰ এমপ্লয়ি আজি আমি চেষ্টা কৰিছোঁ আমি যাতে তেওঁলোকৰ কাৰণেও চিন্তা কৰিব আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলোঁ যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ যাৰ আধাৰত আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিওঁ এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট সেভিংস একাউণ্ট আছিল সেভিং একাউণ্টক স্যালাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট স্যালাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ সেভিংস একাউণ্ট বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল অহাকালিও আৰু 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব ডিসেম্বৰ পৰ্যন্ত প্ৰায় 35000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব আৰু আটাই সকলকে আমি আজি DC সকলো ইয়াত উপস্থিত আছে ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ স্যালাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউণ্টটো ৰূপান্তৰ কৰোঁ আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে স্যালাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয় অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম য'ত প্ৰিমিয়ামেই দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু কি কৈছে 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই
তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ। আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম। মই আকৌ এবাৰ কৈছোঁ, মই 6টা বুলি কৈছিলোঁ, 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ, 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইঞ্চুৰেঞ্চ বুলি আমি যাক ক'ম, আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম। তেওঁলোক জীয়াই আছে, কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম। আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব। আমি কাৰোৰে মৃত্যু নিবিচাৰোঁ আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰোঁ, কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে। অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব। আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছোঁ, যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই। মই অলপমান বেছিকৈ কৈছোঁ যে হয়, ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য, যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰোঁ। আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে, ইয়াতে ইঞ্চুৰেঞ্চ ক্লেইম পাব, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল, 60 বছৰ নোহোৱালৈকে তেওঁলোকে চেলাৰী পায়েই থাকিব, যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই। অৰ্থাৎ আমাৰ নামত এমপ্লয়ী 4 লাখ, কিন্তু শ্বেডো এমপ্লয়ী যাক আমি 100% দৰমহা দি আছোঁ, তেনেকুৱা এমপ্লয়ীৰো সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ, যে তেওঁলোক কাম কৰি থাকোঁতে মৃত্যু হৈছিল। আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছোঁ যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে, এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব। তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্ছ। 60 বছৰ হোৱাৰ দিনাখন NPS, OPS, UPSৰ লগত তেওঁলোক সংলগ্ন হৈ যাব, আৰু আদাৰৱাইজ থ্ৰু আউট দ্য পিৰিয়ড, কাৰোবাৰ 2 বছৰ চাকৰি বাকী আছিলে, কাৰোবাৰ 10 বছৰ বাকী আছিলে, কাৰোবাৰ 15 বছৰ বাকী আছিলে, কাৰোবাৰ 20 বছৰ বাকী আছিলে, সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকৈ দৰমহা পায় তেওঁলোকেও পাই থাকিব, যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছোঁ। যোৱা 10 দিনমান আগতে আমি ইয়াতে কেছলেছ ট্ৰিটমেণ্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলোঁ, আৰু কেছলেছৰ লগতে নন কেছলেছ হিচাপতো যিটো নেকি যি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এমপেনেলো নহয়, আমাৰ লগত কেছলেছ এগ্ৰিমেণ্টো নাই, তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্চমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ, কেছলেছ মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ, লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে, আৰু আমি কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আটাইতকৈ বেছি লক্ষ্য কৰিছোঁ। যোৱা কেইদিনমান আগতে মই বিহাৰত থাকোঁতে বহুকেইজন মুখ্যমন্ত্ৰীক লগ পাইছিলোঁ। আলোচনাৰ সময়ত মই তেওঁলোকক আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ আমি ব্যৱস্থা কৰিছিলোঁ তাৰ বিষয়ে উল্লেখ কৰিছিলোঁ, যে আজি আমাৰ অসম চৰকাৰত 10,000+ এমপ্লয়ী পৰ্টেলৰ জৰিয়তে মেটছ মেকিং কৰি তেওঁলোকে নিজৰ ট্ৰান্সফাৰ ল'ব পৰা হৈছে, যিটো ট্ৰান্সফাৰত নেকি গভৰ্ণমেণ্টৰ কোনো দখল নাথাকে। মোৰ লগৰ মুখ্যমন্ত্ৰীসকলে মোক কৈছে যে চৰকাৰে যদি ট্ৰান্সফাৰেই নকৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ থকাৰ লাভটো কি আছে। কিন্তু আজি অসম ব্যতিক্ৰম, যে আমি ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আমি কৈছোঁ যে পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব, য'ত নেকি চৰকাৰৰ দখল আন্দাজ নাথাকিব, মাত্ৰ মিউচুৱেলি তেওঁলোকে মেটচ কৰিব লাগে। যে এই ধৰণৰ ব্যৱস্থা আমাৰ অসমত কেতিয়াও চৰকাৰী কৰ্মচাৰীসকলক দিয়া হোৱা নাছিল। আজি আমাৰ পিতৃ মাতৃ বন্দনা, বছৰত আমি 3টা দিন ছুটি দিওঁ, যাতে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দেউতাক মাক শাহু শহুৰেকৰ লগত সময় কটাব পাৰে। আজি এতিয়াও মই প্ৰায়ে ফেচবুক আন ধৰণৰ ছ'চিয়েল মিডিয়াত
বহুত কৰ্মচাৰীৰ পোষ্ট পাওঁ তেওঁলোকে অত্যন্ত গৌৰৱেৰে সৈতে পিতৃ মাতৃৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পোষ্ট দিয়ে আৰু যেতিয়া পিতৃ মাতৃৰ মৃত্যু হয় তাৰ পিছতো তেওঁলোকে সন্তানে সেই স্মৃতিখিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়ে যে দেউতাৰ মৃত্যু হ'ল কিন্তু মই সঁচাকৈয়ে মই সুখী যে মৃত্যুৰ আগতে দেউতাক মই বৃন্দাবনত লৈ গৈছিলোঁ অসম চৰকাৰৰ পিতৃ মাতৃ বন্দনা কাৰ্যসূচীটোৰ বাবে যি নেকি আগতে কেতিয়াও আমাৰ দেশত কোনেও চিন্তা কৰা নাছিল আজি আমাৰ আপোনালোকৰ সন্মুখত বেংকৰ কৰ্মচাৰীসকল আছে তেওঁলোককে যদি সুধো যে আপোনালোকে এইখিনি আমাক দি আছে বাট আপোনালোকে এইখিনি পাইছে নেকি তেওঁলোকৰ উত্তৰ আহিব যে নাই আমাৰ এইটো ব্যৱস্থা নাই আজি ষ্টেট বেংকৰ লগত কথা পাতি আমি আপোন ঘৰ আপোন বাহন আমি আঁচনি আৰম্ভ কৰিছিলোঁ আৰু that scheme become one of the most successful scheme আজি হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আপোন বাহনৰ লোন লৈছে আৰু স্যালাৰী একাউণ্টৰ পৰা অটোমেটিক্যালি ডিডাক্ট হৈ আছে মাটি বাৰী কথা নাই মৰ্টগেজৰ কথা নাই আৰু আমাৰ কৰ্মচাৰী সকলো ইয়াতে খুব সুবিধা অনুসৰি তেওঁলোকে আজি আপোন ঘৰ আপোন বাহনৰ ঋণ ল'ব পাৰিছে মই ৰেগুলাৰ কেনেকৈ আমি দি আছোঁ দৰমহা দি আছোঁ তালৈকে মই যোৱাই নাই এইখিনি যিখিনি কোনো কৰ্মচাৰী পৰিষদৰ কেতিয়াও এইবিলাক দাবীৰ ভিতৰত নাছিল যে আপোন ঘৰ দিব লাগে কোনো দাবী নাছিল আপোন বাহন দিব লাগে দাবী নাছিল পিতৃ মাতৃৰ বন্দনা কৰিব লাগে কোনো দাবী নাছিল আমাৰ ইয়াতে জিৰ' প্ৰিমিয়াম কষ্ট ইঞ্চুৰেঞ্চ হ'ব লাগে কোনো দাবী নাছিল মৃত্যুৰ পিছত কৰ্মচাৰীয়ে 60 বছৰলৈ দৰমহা পাই থাকিব লাগে এই দাবীটো লিখিবৰ কাৰণেও কৰ্মচাৰী পৰিষদে কেতিয়াও ব্যক্তিগতভাৱেও চিন্তা কৰা নাছিল কাৰণ ভাৰতত কোনো জাগাতে এনেকুৱা স্কিম নাই আমি আজি অসমে এই ধৰণে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ য'ত নেকি কৰ্মচাৰীসকলে নিজৰ জীৱনকালত বেমাৰৰ সময়ত আৰু মৃত্যুৰ পিছতো পৰিয়ালটোৰ ওপৰত যাতে কোনো বোজ হ'ব নালাগে বৰঞ্চ পৰিয়ালটোৰ নিৰাপত্তা তেখেতসকলে সুনিশ্চিত কৰি যাব পাৰে আজি মেধাৰ ভিত্তিত নিযুক্তি পাৰস্পৰিক বদলি এই গোটেই ব্যৱস্থাৰে আমি অসমত এনেকুৱা এটা ইক'চিষ্টেম নিৰ্মাণ কৰিছোঁ যিটোৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকলে নিজক নিৰাপদ অনুভৱ কৰে আজিৰ দিনটো আমাৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ মই যিমানবিলাক সুবিধা কথা কৈ আছোঁ এই গোটেই সুবিধাখিনি ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়ীয়ে লাভ কৰে কিন্তু আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ী আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত কাম কৰা কৰ্মচাৰীসকলৰ মনত এটা সদায় প্ৰশ্নবোধক চিন থাকে যে আমি সমানেই কাম কৰোঁ কিন্তু আমি এই সুবিধাবোৰ নাপাওঁ কিয় আজি আমাৰ সৰ্বশিক্ষা অভিযান NHM ASRLM ইলেক্ট্ৰিচিটি বোৰ্ড বা বিভিন্ন আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কণ্ট্ৰেকচুৱেল এমপ্লয়ী ৱেজ এমপ্লয়ী মাষ্টাৰ ৰোল এমপ্লয়ী 3 লাখ আমাৰ আৰু অতিৰিক্ত এমপ্লয়ী আছে 4 লাখ আমাৰ নিয়মীয়া এমপ্লয়ীৰ উপৰিও 3 লাখ আমাৰ এমপ্লয়ী আছে যিসকলক আমি বিভিন্ন নামেৰে নামাকৰণ কৰোঁ কণ্ট্ৰেকচুৱেল এমপ্লয়ী মাষ্টাৰ ৰোল এমপ্লয়ী ৱেজ এমপ্লয়ী PSUৰ এমপ্লয়ী ছ'চাইটিৰ এমপ্লয়ী আজি আমি চেষ্টা কৰিছোঁ আমি যাতে তেওঁলোকৰ কাৰণেও চিন্তা কৰিব পাৰোঁ আজি আমাৰ বাবে আনন্দৰ দিন এক্সিছ বেংকৰ লগত আমি এখন MOU কৰিম য'ত নেকি যদি আমাৰ স্যালাৰী একাউণ্ট আমি এক্সিছ বেংকলৈকে ট্ৰান্সফাৰ কৰি দিওঁ আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলেও এই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ সুবিধা ল'ব পাৰিব যদি আজি সৰ্বশিক্ষা অভিযান NHM ASRLM আমি বিভিন্ন বেংকত একাউণ্ট ৰাখিছোঁ কিন্তু আজি যদি আমি তেওঁলোকৰ একাউণ্টসমূহ এক্সিছ বেংকলৈকে আমি ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়াহ'লে সেম সুবিধা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সুবিধা তেখেতসকলে কণ্ট্ৰেকচুৱেল এমপ্লয়ীলৈকেও তেওঁলোকে আগবঢ়াব আজি আমি এই MOUখন ইয়াত স্বাক্ষৰ কৰিব খুজিছোঁ এই বছৰৰ বাজেট উত্থাপন কৰোঁতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই প্ৰতিশ্ৰুতি দিছিলে আজি সেই প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আজি আমি এক্সিছ বেংকৰ লগত MOU কৰিছোঁ
কালি যদি আমাক ষ্টেট বেংক অফ ইণ্ডিয়াই কয়, ইউনিয়ন বেংক অফ ইণ্ডিয়াই কয়, পাঞ্জাৱ নেশ্যনেল বেংকেও কয়, ইট ইজ নট এ ক্ল'জ ডিল। যোনে এই MOU কৰিব খোজে, উই আৰ অপেন, আৰু আমি তেওঁলোকৰ লগতো MOU কৰিব পাৰিম। আমাৰ কোনো ইয়াত কথা নাই, কাৰণ উই বিলিভ ইন গিভিং এ লেভেল প্লেইং ফিল্ড। আজি আমি এক্সিছ বেংকক ধন্যবাদ জনাম যে তেওঁলোক প্ৰথম আগবাঢ়ি আহিছে, বাট আন বেংকসকলেও আগবাঢ়ি আহিব পাৰে। আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি আমাৰ ছ'চাইটিসমূহক, মিছনসমূহক, কণ্ট্ৰেকচুৱেল এমপ্লয়ি য'ত কাম কৰি আছে, আমি যাতে এখন এই গোটেই সুবিধাটো জনাই MOU শুড নট বি ইন দ্য টেবল, ইয়াক যাতে আমি চাৰ্কুলেট কৰি দিওঁ যাতে তেওঁলোকেও সেই সুবিধা ল'ব পাৰে। আৰু ডেফিনেটলি ইন এ লাইটাৰ ভেন একাউণ্টবিলাক ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিলে ডেফিনেটলি আন বেংকসকলো আগবাঢ়ি আহিব, আৰু তেওঁলোকেও ডেফিনেটলি আমাৰ লগত MOU কৰিব। দিছ ইজ এ ট্ৰিগাৰ, আৰু আমি ট্ৰিগাৰ পইণ্টটো এক্টিভেট কৰি দিয়াৰ লগে লগে নিশ্চয় দেয়াৰ উইল বি মেনি মোৰ বেংকছ হুইচ উইল কাম ফৰৱাৰ্ড। মই পুনৰ এবাৰ আমাৰ বেংকৰ সকলো বিষয়া